ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ LP আৰু UP স্কুলবিলাকৰ বাবে যি ৫,৫০০ অধিক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল, সেই বিজ্ঞাপনৰ সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী উল্লেখ কৰিছিল যে ২ এদিনতে এই বিজ্ঞাপনসমূহৰ ভেৰিফিকেশ্যন প্ৰচেছসমূহ আৰম্ভ হ'ব, লগত তাৰপিছতে মেৰিট লিষ্টসমূহ ওলাব। কিন্তু এতিয়ালৈকে DW তৰফৰ পৰা যিসমূহ পোষ্ট আছিলে তাৰ ক্ষেত্ৰত কোনো ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত ন'টিছ প্ৰকাশ পোৱা নাই। গতিকে যিসকল কেণ্ডিডেটে এই DW, LP আৰু UP পোষ্টত আবেদন কৰিছিল তেওঁলোক যথেষ্ট হতাশাত ভুগিছে, কাৰণ সেই এডভাৰটাইজমেণ্টটো ওলোৱাৰ পিছত এতিয়ালৈ প্ৰায় 7 মাহেই হ'ল। বিশেষকৈ কোৰ্টৰ বহুত কেছৰ ফলত সেই এডভাৰটাইজমেণ্টটোৰ ক্ষেত্ৰত যথেষ্ট ডিলে হোৱা দেখা গৈছে। গতিকে ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই এই DW যে LP, UP তাৰ ক্ষেত্ৰত ভেৰিফিকেশ্যন প্ৰচেছৰ কামবোৰ আৰম্ভ কৰিব লাগে, কাৰণ অতি শীঘ্ৰে তেওঁলোকৰ বাবে AD এক্সামো আহিছে, কাৰণ ইয়াত যিসকল কেণ্ডিডেটে তেওঁলোকৰ নাম নাহে তেওঁলোকে ADৰ বাবে ভালকৈ প্ৰিপেৰেশ্যন কৰিবলৈ সুবিধা এটা পাব। যদি সোনকালে যদি ভেৰিফিকেশ্যন প্ৰচেছসমূহ আৰম্ভ কৰি মেৰিট লিষ্টত প্ৰকাশ পায়, তেন্তে যিসকল কেণ্ডিডেটৰ নাম সেই মেৰিট লিষ্টত নাহে তেওঁলোকে পৰৱৰ্তী এডভাৰটাইজমেণ্টত আবেদন কৰিবলৈ সুযোগ পাব, লগতে AD এক্সাম গ্ৰেড 4 তথা গ্ৰেড 3 এক্সামৰ বাবে প্ৰিপেৰেশ্যনৰ সুযোগ লাভ কৰিব। গতিকে গপ্তৰ তৰফৰ পৰা এই আগষ্ট মাহৰ 15 তাৰিখৰ ভিতৰত এই DWৰ যিসমূহ ভেৰিফিকেশ্যন সেইবোৰ কাম ষ্টাৰ্ট কৰিব লাগে। এই DW যিসমূহ পোষ্ট সেই পোষ্টসমূহ অতি শীঘ্ৰেই পূৰণৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক জনালোঁ। ধন্যবাদ।